কংগ্ৰেছ দলৰ সদস্যগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ অখিল গগৈ ডাঙৰীয়াক ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি যে লোন লওঁ বাহিৰত তেখেতলোকে লোন ল'ব নালাগে বুলি কয় আৰু বিধানসভাত লোন লাগে বুলি কয় তেখেতলোকে লোন লোৱাৰ ন্যায্যতা প্ৰদান কৰিছে মই কংগ্ৰেছ দলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি অদৰকাৰী কথাবিলাক কৈ নাথাকি একেবাৰে ৰিয়েল পইণ্টলৈ আহক না কি অদৰকাৰী কথা নবৰে মই লোন লোৱা কথাটো আপোনালোকে ইমান আস্ফালন কৰে আপোনালোকে বাহিৰত এতিয়া ক'ব স্যাৰ অলপ ইম্পৰ্টেণ্ট কাৰণে কয় স্যাৰ অকণমান টাইম দিয়ক উত্তৰটো দিয়া স্যাৰ এতিয়াতো পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ নহয় কথা ক'ব বেছি চান্স নাপাম অকণমানটো দিয়ক স্যাৰ হয় না দাদাই ক'ব মোক অকণমান দিয়ক স্যাৰ স্যাৰ কথাটো কেনেকুৱা এই ইয়াতে বাহিৰতে গৈ পেলাই কৈ দিব টিভিত লোন লৈ শ্ৰীমন্ত বিশ্ব শৰ্মাই চৰকাৰ অসমখন ধ্বংস কৰিলে হেতুটো হয় আপুনি হেতু ন্যায়তা কৰি নাথাকিব ইয়াত আসল পইণ্টলৈ আহক বাইদেউ যিটো কৈছে তাৰ উত্তৰ দিয়ক এতিয়া গৈ উত্তৰটো দিয়ক স্যাৰ ৰিপ্লাইটো এতিয়া গৈ কৈ দিব আপুনি অদৰকাৰী কথাটো বন্ধ কৰক একেবাৰে অদৰকাৰী কথা কোৱা নাই আপুনি বাহিৰত অদৰকাৰী কথা কয় উত্তৰটো বিচাৰিছোঁ স্যাৰ মই উত্তৰ দিম নহয় বাইদেউ উত্তৰ দিম উত্তৰতে কৈ যাওক উত্তৰতে আপোনাৰ আঁচনি ক'ব লাগিব ন আপুনি আঁচনিৰ নামত কৈ যাওক লোন লৈ বাইদেউ কামটো কৰি দিয়ক বেলেগ কথা কিমান কৰিছোঁ মই কম নহয় বাইদেউ দেখোন ক'লে বাইদেউ তাতো এডিবিৰ কাম হৈ আছে আপুনি ক'ৰ পৰা আহি গ'ল বাইদেউ দেখোন ক'লে বাইদেউ তাতো এডিবিৰ কাম হৈ আছে বাইদেউ তাতো কাম হৈ আছে বুলি বাইদেৱে ক'লেই মাত্ৰ আপোনালোকে আজি আকৌ কৈছোঁ এডিবি ৱৰ্ল্ড বেংকৰ পৰা লোন লোৱাটোক আপোনালোকে ন্যায্যতা প্ৰদান কৰিলে মই এইটো কথা বাৰে বাৰে ক'ম আৰু আপোনালোকে স্বীকাৰ কৰক আজি স্বীকাৰ কৰিছোঁ অখিল গগৈ ডাঙৰীয়াই স্বীকাৰ কৰিছোঁ দৰিকালেওতো তেখেতে ক'লে লোন লৈ ঠিক আছে এতিয়া উত্তৰটো দিয়ক এতিয়া গতিকে বাহিৰত যাতে এইটো কথা বেছিকৈ নকয় তাৰ কাৰণে অনুৰোধ কৰিছোঁ ছাৰ বাহিৰত এইটো কথা ইমান পলিটিক্স কিয় কৰিব লাগে বিধানসভাত আহি পেলাই কয় লোন লৈ হ'লেও কাম কৰি দিয়ক হ'ব আৰু বাহিৰত কৈ দিয়ে লোন লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন চেছ কৰিলে অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্যগৰাকীৰ সমষ্টিত আমি ইতিমধ্যে কেইবাটাও আঁচনি লৈছোঁ আমি SOPDৰ আঁচনি লৈছোঁ এডিবিৰ আঁচনি লৈছোঁ তেখেতৰ সমষ্টিত ৰাস্তা মথাউৰি পকীকৰণো কৰিছোঁ আৰু কেইটামান কাম আছে মই তেখেতৰ লগত মাজে মাজে কথা হয় সেইকেইটা কাম কৰিবলৈকে চেষ্টা কৰিম